এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। এবাৰ 5 লাখ বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। তালিত টোপোলা মাটি সাজু হওক বেদখলকাৰী। ইতিমধ্যে 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। পুনৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। কোনো দয়া নাই, ক্ষমা নাই। বেদখলকাৰী সাৱধান হওক। তালিত টোপোলা মাটি ইতিমধ্যে সাজু হওক বেদখলকাৰী। কোনো ৰক্ষা নহ'ব। প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান। হৈছে জনাইছে ব্ৰেকিং মুহূৰ্ত জনাইছো। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। পুনৰ চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিব। কোনো পধ্যে বন্ধ নহয় উচ্ছেদ। পুনৰ 5 লাখ বিঘা ভূমিত বেদখলমুক্ত কৰিব চৰকাৰে। বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ চলি আছে আৰু চলি থাকিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 5 লাখ বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ। 5 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা পুনৰ মুক্ত কৰা হ'ব। ৰাজ্যৰ চুকে কোণে য'তেই বেদখলকাৰী আছে তাতেই চলিব বৃহৎ উচ্ছেদ। ইতিমধ্যে 1.5 লাখ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰা হৈছে। তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। কিয়নো প্ৰশাসনে যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলাব। উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। বৃহৎ উচ্ছেদ অভিযান চলিব ৰাজ্যত পুনৰ। ইতিমধ্যে সাজু হৈছে প্ৰশাসন। ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব। ৰাজ্যজুৰি তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান। ৰাজ্যজুৰি পুনৰ তীব্ৰ উচ্ছেদ অভিযান। বেদখলমুক্ত অসম গঢ়াৰ লক্ষ্যৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। ৰাজ্যত পুনৰ বৃহৎ পৰিসৰত উচ্ছেদ চলোৱাৰ ইংগিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, চৰ এলেকা আৰু অন্যান্য ৰাজহুৱা সম্পত্তিত যিসকলে অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিব আৰু কোনো পধ্যে অভিযান বন্ধ নহয় বুলি স্পষ্টকৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো পধ্যে বন্ধ নহয় উচ্ছেদ। বেদখলকাৰীৰ বিৰুদ্ধে এই যুঁজ চলি আছে আৰু আগলৈও চলি থাকিব। ৰাজ্যৰ ভূমি সংৰক্ষিত ৰখা আৰু চৰকাৰী সম্পত্তি বেদখলমুক্ত কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য। 5 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে এবাৰ চৰকাৰে। ইতিমধ্যে বহু অঞ্চলত উচ্ছেদ অভিযান সফলভাৱে সম্পন্ন কৰা হৈছে। 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছে চৰকাৰখনে আৰু এই অভিযান অব্যাহত থাকিব আগন্তুক দিনতো। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে ৰাজ্যৰ চুকে কোণে য'তেই অবৈধ বেদখলকাৰীৰ ঘটনা দেখা পোৱা যাব তাতেই আইন অনুসৰি উচ্ছেদ চলোৱা হ'ব। কোনো ব্যক্তি বা গোটৰ বাবে পৃথক নীতি গ্ৰহণ কৰা নহ'ব। আইন সকলোৰে বাবে সমান। বেদখলকাৰীসকলক সতৰ্ক হ'বৰ বাবে কোৱা হৈছে। অবৈধভাৱে দখল কৰি থকা ভূমি এৰি দিব লাগিব। নিজৰ ইচ্ছামতে এৰি দিয়ক, অন্যথা চৰকাৰে আইনী ব্যৱস্থা অনুসৰি উচ্ছেদ অভিযান চলাব। তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। চৰকাৰে যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলাব। চৰকাৰী ভূমি সংৰক্ষণ, বনাঞ্চল ৰক্ষা, অবৈধ দখলমুক্তকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰখনে। উচ্ছেদৰ পিছত মুক্ত হোৱা ভূমি জনস্বাৰ্থমূলক উন্নয়নমূলক প্ৰকল্প, শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ অথবা আন কামত চৰকাৰে ব্যৱহাৰ কৰিব। ইতিমধ্যে 1.5 লাখ বিঘা ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছত ৰাজ্যজুৰি পুনৰ উচ্ছেদ অভিযানক লৈ ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। 55 লাখ বিঘাৰো অধিক ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে। বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, গোচৰণীয়া পথাৰ সকলোতে বেদখলকাৰীয়ে আগ্ৰাসন কৰিছে আৰু ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে পুনৰ ডাঙৰ মন্তব্য কৰিছে, ঘোষণা কৰিছে উচ্ছেদক লৈ। ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰী সাৱধান, যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলোৱা হ'ব। ইতিমধ্যে বুলডোজাৰ সাজু কৰি তোলা হৈছে। উচ্ছেদ চলোৱা হ'ব যিকোনো মুহূৰ্ততে। শীঘ্ৰেই ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান চলিব। তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। বেদখলকাৰী বুলডোজাৰে তেওঁলোকৰ বাসগৃহ ভাঙি পেলোৱা হ'ব আৰু খেদি পঠোৱা হ'ব বেদখলকাৰীক। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই ৰাজ্যজুৰি উচ্ছেদ অভিযানক লৈ ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে আৰু জিলাই জিলাই উচ্ছেদ অভিযান চলিব। তীব্ৰ ৰূপত চলোৱা হ'ব বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে জনাই আছো 1.5 লাখ বিঘাৰো অধিক ভূমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ইতিমধ্যে বেদখলমুক্ত কৰিছে আৰু পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যত পুনৰ হ'ব বৃহৎ উচ্ছেদ। ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান চলিব। এবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনৰ ফালৰ পৰা। সাজু হওক বেদখলকাৰী আৰু বেদখলকাৰীক কোনো ক্ষমা নাই, দয়া নাই। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ইতিমধ্যে নামনি অসমৰ 700 বিঘা ভূমিত বৃহৎ উচ্ছেদ অভিযান চলিব। ৰাজ্যত
প্ৰথমতে নামনি অসমৰ 700 বিঘা ভূমিত উচ্ছেদ অভিযান চলিব তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিকোনো মুহূৰ্ততে চৰকাৰৰ ফালৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব 5 লাখ বিঘা ভূমি বেদখলকাৰী কবলৰ পৰা মুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰখনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰী য'তেই আছে তাতেই চলিব বৃহৎ উচ্ছেদ উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব উজনি নামনি মধ্য অসম বৰাক কাৰ্বি আংলং সবতে উচ্ছেদ অভিযান চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলোৱা হ'ব তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী প্ৰশাসনৰ ফালৰ পৰা বুলডোজাৰ ইতিমধ্যে শাৰী শাৰীকৈ সাজু কৰি তোলা হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে পুনৰ উচ্ছেদ অভিযান চলোৱা হ'ব উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কৰিছে ডাঙৰ ঘোষণা যিকোনো মুহূৰ্ততে উচ্ছেদ অভিযান চলোৱা হ'ব সাৰি যাব নোৱাৰিব বেদখলকাৰী ৰাজ্যৰ 55 লাখ বিঘাৰো অধিক ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে আৰু তাৰ পৰা 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰিছে 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছে চৰকাৰখনে পুনৰ লক্ষ্য বান্ধি লৈছে এবাৰ 5 লাখ বিঘা ভূমিত বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব তালি টোপোলা বান্ধি সাজু হওক কিয়নো যদি আপুনি তালি টোপোলা বান্ধি নিজৰ স্থান ত্যাগ নকৰে তেনেহ'লে কিন্তু চৰকাৰৰ ফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱা হ'ব কোনোপধ্যে বন্ধ নহয় উচ্ছেদ অভিযান অব্যাহত থাকিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলিব বেদখলকাৰীৰ বিৰুদ্ধে এই যুঁজ চলি আছে আৰু চলি থাকিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 5 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হ'ব ৰাজ্যৰ চুকে কোণে য'তেই বেদখলকাৰী আছে তাতেই চলিব বৃহৎ উচ্ছেদ অভিযান ৰাজ্যত পুনৰ বৃহৎ পৰিসৰত উচ্ছেদ অভিযান চলোৱাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল চৰ এলেকা অন্যান্য ৰাজহুৱা সম্পত্তি যিসকলে অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব আৰু এই অভিযান কোনোপধ্যেই বন্ধ নহয় স্পষ্টকৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোপধ্যে বন্ধ নহয় উচ্ছেদ বেদখলকাৰীৰ বিৰুদ্ধে এই যুঁজ চলি আছে আৰু আগলৈও চলি থাকিব ৰাজ্যৰ ভূমি সংৰক্ষিত সুৰক্ষিত ৰখা আৰু চৰকাৰী সম্পত্তি বেদখলমুক্ত কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য 5 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰখনে ইতিমধ্যে বহু অঞ্চলত উচ্ছেদ অভিযান সফলভাৱে সম্পন্ন কৰা হৈছে 1.5 লাখ বিঘাৰো অধিক ভূমিত আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকো আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু আমাৰ এভিকশনটো চলি থাকিব আজিও মই এখন টুইটাৰত ফটো দিছো যে 3 বছৰ আগতে আমি এভিকশন কৰিছিলো এতিয়া সেই গোটেই জায়গাটো হাতী ভৰি গৈছে গতিকে মই ভাবো যে আপুনি আজি যেটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24 ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত কৈ মই ক'লো নহয় ৰাজদীপ বাইলুং বৰাইটো সাপোৰ্ট কৰিব কিন্তু আন দুখনে একো সমালোচনা কৰিব গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে ইউনিটি থাকে যে এভিকশনত আমি চৰকাৰক সমৰ্থন কৰিম তেতিয়ালে ভাল হ'ব আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকো আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু আমাৰ এভিকশনটো চলি থাকিব আজিও মই এখন টুইটাৰত ফটো দিছো যে 3 বছৰ আগতে আমি এভিকশন কৰিছিলো এতিয়া সেই গোটেই জায়গাটো হাতী ভৰি গৈছে গতিকে মই ভাবো যে আপুনি আজি যেটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24 ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত কৈ মই ক'লো নহয় ৰাজদীপ বাইলুং বৰাইটো সাপোৰ্ট কৰিব কিন্তু আন দুখনে একো সমালোচনা কৰিব গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে ইউনিটি থাকে যে এভিকশনত আমি চৰকাৰক সমৰ্থন কৰিম তেতিয়ালে ভাল হ'ব আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকো আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু আমাৰ এভিকশনটো চলি থাকিব আজিও মই এখন টুইটাৰত ফটো দিছো যে 3 বছৰ আগতে আমি এভিকশন কৰিছিলো এতিয়া সেই গোটেই জায়গাটো হাতী ভৰি গৈছে
গতিকে মই ভাবো যে আপুনি আজি যিটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত কৈ মই ক'লো নহয় ৰাজদীপ বাইলুং বৰাইতো ছাপোৰ্ট কৰিব কিন্তু আন দুখনে আকৌ সমালোচনা কৰিব গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে ইউনিটি থাকে যে এভিকশ্যনত আমি চৰকাৰক সমৰ্থন কৰিম তেতিয়াহ'লে ভাল হ'ব আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকো আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু আমাৰ এভিকশ্যনটো চলি থাকিব আজিও মই এখন টুইটাৰত ফটো দিছো যে 3 বছৰ আগতে আমি এভিকশ্যন কৰিছিলো এতিয়া সেই গোটেই জায়গাটোত হাতী ভৰি গৈছে গতিকে মই ভাবো যে আপুনি আজি যিটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত কৈ মই ক'লো নহয় ৰাজদীপ বাইলুং বৰাইতো ছাপোৰ্ট কৰিব কিন্তু আন দুখনে আকৌ সমালোচনা কৰিব গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে ইউনিটি থাকে যে এভিকশ্যনত আমি চৰকাৰক সমৰ্থন কৰিম তেতিয়াহ'লে ভাল হ'ব আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰটো আছে আৰু সেই সম্পৰ্কে আমি কাম কৰিয়ে থাকো আপোনালোকৰ সহযোগিতা বিচাৰিছো আৰু আমাৰ এভিকশ্যনটো চলি থাকিব আজিও মই এখন টুইটাৰত ফটো দিছো যে 3 বছৰ আগতে আমি এভিকশ্যন কৰিছিলো এতিয়া সেই গোটেই জায়গাটোত হাতী ভৰি গৈছে গতিকে মই ভাবো যে আপুনি আজি যিটো স্পিৰিটত মোক প্ৰশ্ন কৰিছে যদি আমি তাত উচ্ছেদ অভিযান হাতত লওঁ আপোনালোকে একেটা স্পিৰিটতে আমাক সহযোগিতা কৰিব নিশ্চিতভাৱে এই ক্ষেত্ৰত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰাই নিজে ইয়াত কৈ মই ক'লো নহয় ৰাজদীপ বাইলুং বৰাইতো ছাপোৰ্ট কৰিব কিন্তু আন দুখনে আকৌ সমালোচনা কৰিব গতিকে এটা সাংবাদিকৰ মাজতো যদি এটা একতা থাকে ইউনিটি থাকে যে এভিকশ্যনত আমি চৰকাৰক সমৰ্থন কৰিম তেতিয়াহ'লে ভাল হ'ব আমি বেদখলৰ বিৰুদ্ধে আমি যুদ্ধ কৰি আছো আৰু